ঢিঙত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢিঙতো আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। আৰোগ্য যোগ কেন্দ্ৰৰ ঢিঙৰ উদ্যোগত আৰু ঢিং মহাবিদ্যালয় সহযোগত উদযাপন কৰা এই যোগ দিৱসত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে ঢিং পৌৰসভা, ঢিং প্ৰেছ ক্লাব, ঢিং আৰক্ষী থানাৰ উপৰিও ঢিঙৰ বহুকেইটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰে। আজিৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আৰোগ্য যোগ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ যোগৰ কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন সমগ্ৰ ভাৰতবাসীৰ বাবে, বিশ্ববাসীৰ বাবে আমি দশম ইণ্টাৰনেশ্যনেল যোগ ডে আমি অবজাৰ্ভ কৰিছোঁ। ঢিং মহাবিদ্যালয়তো আমাৰ বিশেষকৈ আৰোগ্য যোগ কেন্দ্ৰৰ সহযোগত NSS, NCC আৰু ইক' ক্লাবৰ সৌজন্যত লগতে ঢিং মিউনিচিপালিটি কৰ্পৰেশ্যনৰ সহযোগত, আৰক্ষী বিভাগৰ সহযোগত আমি আমাৰ এই কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছোঁ। ঢিং মহাবিদ্যালয় যোগ কেন্দ্ৰ আছে, তাতেই আমি সমবেত হৈছোঁ। আমাৰ শিক্ষাৰ্থীসকল আহিছে, বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, আহি আমাৰ এই অনুষ্ঠান সহযোগিতা কৰিছে। আৰু আমি 8:15 পৰা প্ৰট'কল মতে যোগৰ যি ইণ্টাৰনেশ্যনেল প্ৰট'কল, নেশ্যনেল প্ৰট'কল আছে, এই প্ৰট'কল মানি আমি যোগৰ কাম সমাপন কৰিছোঁ। আৰু এইবাৰৰ যোগৰ যিটো থিম, সেইটো মই দোহাৰিব বিচাৰিছোঁ। সেইটো হৈছে যোগ নিজৰ বাবে, যোগ সমাজৰ বাবে। এই বাণী আমি সৰ্বত কৰি আমি আগবাঢ়িব লাগিব, যাতে আমি সকলো নিৰোগী হৈ থাকিব পাৰোঁ। আৰু যোগৰ জৰিয়তে আমি যাতে মেডিচিনৰ ওপৰত বেছি নিৰ্ভৰ নকৰি যোগৰ জৰিয়তে হিলিং ছিষ্টেমটো আমি ৰাখিব পাৰোঁ, সুস্বাস্থ্য আমি বৰ্তাই ৰাখিব পাৰোঁ। বিশেষকৈ উঠি অহা প্ৰজন্মলৈ আমাৰ আহ্বান, আৰু সকলোকে এই আহ্বান যাতে আমি সকলোৱে সহযোগত আমি নিজকে এনেধৰণৰ কেন্দ্ৰৰ জৰিয়তে এদিন নহয়, যোগ গোটেই জীৱনৰ বাবে এটা দিন আমি উদযাপন কৰিলে নহ'ব। আমি সদায় যোগ কৰিব লাগিব, নিৰোগী হৈ থাকিবৰ কাৰণে আৰু সুস্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে। মই ইয়াত সমবেত হোৱা আমাৰ ঢিঙৰ সাংবাদিকসকললৈকে আমাৰ তৰফৰ পৰা, উদ্যোক্তাসকলৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। পুৱাই আহি আমাৰ অনুষ্ঠানটো সহযোগ কৰাৰ বাবে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE।